সন্মানীয় ব্যক্তিসকল আৰু মোৰ সন্মুখত আসনত বহি থকা সন্মানীয় কবি কবয়িত্ৰীসকল, আজি এক বিশেষ দিন। আজিৰ দিনতে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে কলিকতাৰ জোড়াসাঁকত ঘৰত পুলকিত কৰি জন্ম লভি আমাৰ ভাৰতবৰ্ষ, অসম তথা ভাৰতবৰ্ষ তথা বিশ্বৰ মাজত নিজৰ ব্যক্তিত্ব ভাৰত গৌৰৱ কঢ়িয়াই আনিছে। তেখেতৰ এই ইমান জন্ম 164তম জন্ম দিৱসত জন্ম জয়ন্তীত তেখেতৰ চৰণত মোৰ অন্তৰৰ পৰা মই পুষ্পাঞ্জলি অৰ্পণ কৰিলোঁ। লগতে আজি ফকীৰাগ্ৰাম কলেজৰ সৌজন্যত গীতে মাতে বহুভাষিক কবিতাৰ আবেগিক কবি সংগমৰ নিয়োজিত হৈ মই নিজে লিখা এটি কবিতা আপোনালোকৰ সন্মুখত আবৃত্তি কৰিবলৈ লৈছোঁ। ভুল ভ্ৰান্তি নিজৰ বুলি ক্ষমা কৰিব বুলি আশা ৰাখিলোঁ। কবিতাটিৰ শিৰোনাম দিছোঁ মাৰ অপত্য স্নেহৰ বান্ধনত মই। 30 এপ্ৰিল উষাৰ গধূলি, কিমান যে ফৰকাল আছিল মনবোৰ, তুমি আৰু মই পৰিয়ালটিৰ লগত কি যে আনন্দ। ক্ৰুজঘাটত উঠি নৰ্মদাৰ বুকুত বাৰ্গি ডেমত অচিনাকি আলহীৰ লগত কিমান যে আশা বুকুত পানী লৈ তোমাৰ বুকুত সাৱটি আছিলোঁ। তুমি নৰ্মদাৰ উত্তাল তৰংগক দেখি মোক ভয় নাপাবলৈ কৈছিলা। ময়ো তোমাৰ সাহসতে ভয় নোপোৱাকৈ তোমাৰ কোলাৰ আশ্ৰয়ত আছিলোঁ। দেউতা আৰু বায়েও আমাৰ কাষতে আছিল। কি যে আনন্দ নৰ্মদাৰ বুকুত ক্ৰুজত উঠি। হঠাতে নৰ্মদা উত্তাল হ'ল, ঢৌবোৰ ইফাল সিফাল হ'বলৈ ধৰিলে। ক্ৰুজে এইবাৰ কঁপি উঠিল, যাত্ৰীবোৰৰ হাহাকাৰ। ক্ৰুজে যুঁজি থাকিল। তুমি মোক ক'লা ভয় নাই বাবা, মই আছোঁ নহয়। অন্তিমলৈ যুঁজিলা। মই ক'লোঁ মা মোক এৰি দিয়া। তুমি লাইফ জেকেটেৰে সৈতে উঠি যোৱা। তুমি আৰু জোৰেৰে মোক সাৱটি ৰাখিলা। জানোচা মই তোমাৰ পৰা বিচ্ছিন্ন হওঁ। মই ক'লোঁ মা যোৱা, তুমি যোৱা, মোৰ জীৱন চমু, দুদিনৰ চিনাকি মাথো। তুমি বাইদেউ আৰু দেউতাৰ লগত একেলগে থাকাগৈ। তুমি কিন্তু মোৰ কথা নেমানিলা আৰু ভালকৈ মোক সাৱটি ধৰি মৃত্যুৰ সৈতে যুঁজি যুঁজি ভাগৰি পৰিলা। লাহে লাহে আমাৰ উশাহবোৰ ছুটি হৈ আহিল। সকলো অৱসান, নাই কোনো কষ্ট, নাই কোনো বিষাদ। মই তোমাৰ বুকুৰ মাজত। মা তুমি কিয় ইমান মোক দেখি কান্দিছিলা? তুমি কিয় ইমান ভাল মা? আকৌ আহিম এইখন ধৰালৈ। মোৰ যে দেখা নহ'ল মা এইখন ধুনীয়া পৃথিৱী। তুমি মোৰ মা হ'বানে অহা জনমত? আহিম আকৌ মা এইখন ধৰণী, হাতে হাত ধৰি ফুৰিম আকৌ। নৰ্মদাক জনাম ইমান থুলুকা নহয় মাতৃ পুত্ৰৰ প্ৰেম। নমস্কাৰ। মধ্যপ্ৰদেশৰ জব্বলপুৰৰ 30 এপ্ৰিল নৰ্মদাৰ বাৰ্গি ডেমত ঘটা এক দুৰ্ঘটনাত মাক পুত্ৰৰ যি ঘটনা, সেই আলম লৈ মই কবিতাটো লিখিছোঁ। ভুল ভ্ৰান্তি হ'লে নিজৰ বুলি মোক ক্ষমা কৰিব। নমস্কাৰ। বাইদেউক আমি আমাৰ ফকীৰাগ্ৰাম মহাবিদ্যালয়ৰ তৰফৰ পৰা অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।